জামাতক চবে ভাল পায় না? ভাল পায় না? মই কিন্তু নাপাওঁ। আপোনালোকে পায় নে নাপায়? এইবাৰ মাত নহয় যে হুজুৰে নাপালে আমি পাওঁ বুলি কওঁ। জামাতৰ এগিলা ঘূৰি ঘূৰি কেনে আজি এই দাড়ি দেখা পাইছি যে জামাতত যাই পেলাই দেখা পাইছি এই মস্তফা জনাব এই বুলবুলৰ লগত ছিংগাৰ বুলবুলৰ লগত জিকিৰ মাৰিছিলো এই কেহিনিপাৰাত আৰু খেপ পুচিত আমাৰ বুকচুপত এইবাকে হাজো আদাবাৰীত এইবিলাকত জিকিৰ মাৰি ঘূৰিছিলোঁ। আখাৰ বুলবুলৰ সেই কমেডি চিনেমাটো বাতলিৰ ভাং ভুং মেৱা তাতেও আছো অভিনয়ত। সেই চলি আজি আপোনালোকৰ সন্মুখত দাড়ি ৰাখি পেলাই বয়ান কৰি আছো। क्या আল্লাহ রব্বুল আলামিনে যেতিয়া নেকি দাওয়াতে তাবলীগ বুঝালে দাওয়াতে তাবলীগ বুঝি পালো আমার এলাকাত মৌলানা সবিরত সাহেব আপোনালোকৰ ইয়াৰ পৰা বিয়া পাতিছে আপোনালোকে সকলোৱে জানে। আমাৰ মৌলানা সবিরত সাহেবে অকলে তাতে মেহনত কৰিছিল। আমাৰ সকলোৱে তেখেতক বেয়া পাইছিল যেতিয়া ই তবলীগ কৰা যেতিয়া নেকি দেখা পালে সেই তেখেতে সেই মৌলানা সবিরত সাহেবৰ পেটৰ পৰা সেই তেজৰ সম্পৰ্ক থকা বেটা আল্লাহৰ মাল দুটা বেটা এটা বেটি আলহামদুলিল্লাহ দুইটা বেটা আল্লাহ হাফিজ বনাইছে। আজি ল'ৰাই কলেজত পঢ়ি আছে প্লাস ল'ৰা আলহামদুলিল্লাহ হাফিজে কোরআন হয় কিন্তু কাৰো বেটা হব পাৰা নাই। এই এলাকাত মুক্তপুর এলাকাত ইমান ডাঙৰ এলাকা বেলেগৰ ল'ৰা ছোৱালী হাফিজ হব পাৰা নাই মৌলানা হব পাৰা নাই। মোর বাবা ঠেলা চলাবে জানাই শুনে আপোনালোকৰ দুৱাৰ বৰকত মাদ্রাসা দালি পানী খাই কেনে মৌলানা এটা হলেও হৈছো আল্লাহ বনাইছে। কাৰণ এই দাওয়াতে তবলীগক মহব্বত কৰো কাৰণে যে দাওয়াতে তবলীগক মহব্বত নকৰাৰ কাৰণে ফেৰাউন ডুবি গ'ল মুসা বাচি গ'ল। এই দাওয়াতে তবলীগক মেহনতক বেয়া পোৱাৰ কাৰণে কারুন নমরুদ উবাই বিন খলফ আবু জাহেল আবু লাহাব ফিরাউন সাদ্দাত যিমান আছিল বদমাস এই ৰজা সোপা গোটেই বরবাদ হৈ গ'ল। এই দাওয়াতে তবলীগ যিসকলে কৰিছিল সেই সকল বাচি গ'ল। ইব্রাহিম খলিলুল্লাহ হৈ গ'ল, মুসা কালিমুল্লাহ হৈ গ'ল, দাউদ খলিফাতুল্লাহ হৈ গ'ল, সুলাইমান সাহেবুল মামলুকা হৈ গ'ল, ঈসা রুহুল্লাহ হৈ গ'ল আৰু নূহ নাজিউল্লাহ হৈ গ'ল কেৱল দাওয়াতে তবলীগৰ কাৰণে। কৈছো আপুনি দাওয়াতে তবলীগ কৰিব যদি কোনোবাই নৰে আপোনাৰ বেলেগ কথা কিন্তু দাওয়াতে তবলীগক শুনি বেয়া পাব তার নসলক লেগে কিন্তু আল্লাহর আযাব পড়ে যাব। কারণ এই দাওয়াতে তবলীগ আল্লাহর নবীর হাদিস হয় বাল্লিগু আন্নি ওয়ালাউ আয়া বাল্লাগা ইউবাল্লিগু বাল্লিগান বামানা তবলীগ করনা यानी तुम जिस बात को यानी তুমি যেটো সত্য কথা ভাল কথা জানা এইটো মানুহক কৈ দিয়া যেটো বেয়া দেখা পাইছা সেইটোৰ পৰা মানুহক দূৰত ৰাখা তাৰ নামে হল তবলীগ। এই তবলীগ জামাতত যিসকল মানুহে মসজিদে মসজিদে ঘূৰি থাকে কিছুমান আগৰ দিনৰ বুঢ়া মানুহ আছে সিহঁতে কবে এই মসজিদত ঘূৰি ঘূৰি কেনে মসজিদ খোপা নাপাক করলা এই তবলীগ জামাত খোপাই মসজিদের ভিতৰত ঘুমাই থাকে খাই থাকে একদম জাগাত ধরছো। আজি মই আজিৰ পৰা আৰু নকওয়ে কিজানি চাব যিসকল মানুহে দাওয়াতে তবলীগৰ বিৰোধিতা কৰে মই সেই সকলক কওঁ দাওয়াতে তবলীগ কৰিব যাওয়া জায়গাটো কি নিজৰ মহল্লা বেলেগ জায়গাত আৰু থাকে কত মসজিদের ভিতৰত। মসজিদটো কাৰ ঘৰ আল্লাহৰ ঘৰ। যদি দাওয়াতে তবলীগটো বেয়া কাম হল হে আৰু মসজিদের ভিতৰত ঘুমাওটো যদি নহল হয় ইজাজত নাতকিল হয় তেনেহলে আপুনিতো বাদ দি লাল্লু বাঞ্চু বিড়ি খাওয়া মানুহ আপুনি আপোনাৰ মুখৰ বাছলে বহুত বেয়াকে কিন্তু আল্লাহ তাক গজব দি কেনে ডিসেন্টারি ক্যান্সার টিউমার দি কেনে মারি পেল্লা হয়। যিমান তবলীগ জামাত পৃথিবীর বুকুত চলি আছে গোটেই মরিল হয় কিন্তু দেখা যায় তবলীগত যাওয়াতে মানুহ মদাহী মানুহ আজি তসবি লৈ কেনে ঘূৰা হৈ গৈছে। দাড়ি নাৰখা মানুহ আজি আলহামদুলিল্লাহ দাড়ি আহি গৈছে। যি মানুহ নেকি মসজিদ দেখা পোৱা নাছিল সেই মানুহ আজি 5 ওয়াক্ত নামাজি হৈ গৈছে। আল্লাহ চিনি নোপোৱা মানুহ আজি আল্লাহ চিনি পোৱা হৈ গৈছে। আপুনি জানে মিথুন চক্ৰৱৰ্তী হিন্দী সিনেমাৰ হিরো মিথুন চক্ৰৱৰ্তী মিথুন যিটো সিংগা মিথুন যিটো আপোনাৰ হিরো হয় এক্টর হয় ওয়েস্ট বাঙ্গালোর হিন্দু বাঙালি হয় তেখেতৰ ভাইয়েক আজি মিথুনৰ ভাইয়েক আজি দাওয়াতে তবলীগ যেতিয়া তেখেতে দেখা পালে দাওয়াতে তবলীগৰ লগত যিটো মোলাকাত হল তেখেতে মুছলমান ধৰ্ম গ্ৰহণ কৰি আজি মৌলানা হৈ কেনে দাওয়াতে তবলীগৰ কাম গোটেই দুনিয়াত কৰি কেনে ঘূৰি আছে। আপোনালোকে জানে সিংগাৰ জোনাইদ জমশেদ কিমান ডাঙৰ সিংগাৰ আছিল। এটা এটা গানত 3 কৰোৰ কৰি টকা পায় এটা গান গাই 3 কৰোৰ কৰি টকা পায় কিন্তু যেতিয়া নেকি দেখা পালে দাওয়াতে তবলীগৰ লগত জড়িত হল আগতে দেখা পাতে চামার হান লাগে মুখখানত কেনে দেখি কিন্তু যেতিয়া নেকি দাওয়াতে তবলীগক তেখেতে গ্রহণ কৰি কেনে মহব্বত কৰি ললে এনেকুৱা লাগে যে আল্লাহ আসমানৰ পৰাই জানো নূৰ দিছে তেখেতক কি ডাঙৰ নুৰানী চেহাৰা লৈ কেনে দুনিয়াৰ পৰাই শহীদি মত হৈ কেনে গুচি গৈছে। এনেকুৱাকে পৃথিৱীৰ বুকত কিমান দাওয়াতে তবলীগ কৰা মানুহ আজি আল্লাহ তাআলা গুনেহগার उसकी गिरे हुए इंसान को अल्लाह ने सितारे की तरफ चमकाया। इस दावत तबलीग की मेहनत की बदौलत আজি দাওয়াতে তবলীগক মানুহে বেয়া পায়। মোৰ মা ভনী সকলক কওঁ বহুত মা ভনী সকলে মসজিদত জামাতক বেয়া পায়। মোৰ বিবিক লৈ কেনে যাৱা মাহৰ অৰ্থাৎ ডিসেম্বৰৰ 7 তাৰিখে মই দিল্লীৰ পৰা আহিছো মানে এক চিল্লাত গৈছিলো আল্লাহৰ বদলত আল্লাহ মোৰ বিবি আলিমা তাৰ পিছত মই লৈ গৈছো কাৰণ মোৰ বিবি মাদ্রাসাত 6 বছৰ পঢ়িছে আকৌ 2 বছৰ পঢ়াইছে তার পিছতো আকৌ তবলীগত যাওয়ার কারণটো কি এইটোৱে কাৰণ আজি আমাৰ যিসকল মানুহ বহি আছো আজি আপোনাৰ বিবিক যদি যাই কেনে খোদে তুমি শুনোৱাচোন সাত্য কলিমা ভালদৰে শুনাব নোৱাৰে বোলে অজু ভাঙাৰ কাৰণ কেইটা কেইটা মান আছে আৰু কিবা কিবি
ভালকে ক'ব নোৱাৰে কেইটা, নামাজৰ ফৰজ কেইটা নাজানে, নামাজৰ সুন্নত কেইটা নাজানে, দাইমি ফৰজ কেইটা দাইমি সুন্নত কেইটা, মুছলমানৰ হক কি, আনৰ হক কি, শহুৰ শাহুৰৰ হক কি, স্বামীৰ হক কি, বাচ্চাৰ হক কি আজি নাজানে। কাৰণ আপোনাৰ বিবি কেৱল স্কুল কলেজত পঢ়িছিল, মাদ্ৰাছাৰ লগত কোৰাণ হাদিছৰ লগত তাল্লুক নাছিল। মই মোৰ আপুনিসকলক কওঁ, এই প্ৰজেক্টৰ জৰিয়তে প্লাছ মই মাইকৰ জৰিয়তে কওঁ, আপোনালোকে য'ত নেকি মা মস্তিৰতৰ জামাত আহে তাতে আপোনালোকে বহিব, তালিম য'ত হয় তাতে যাই কেনে আপোনাৰ বহিব। মই গম পাওঁ আমাৰ বাবুল ভাইহঁতৰ ঘৰতো তালিম হয়, আপোনালোকে তাতে যাই কেনে তালিমৰ কথাত শুনিব। তালিমত কোনো দুনিয়াদাৰী কিতাপ পঢ়া নাযায়। তালিমৰ যিখন তবলিগী নিচাব আৰু ফজাইলে আমর আৰু মুন্তাহাব হাদিছ, এই মুন্তাহাব হাদিছখন হৈছে ৮৬টা হাদিছৰ পৰা বাছি বাছি কেনে ওলোৱা হাদিছ হয়। মনত ৰাখিব, এই মুন্তাখাব যিখন হাদিছ হয়, মুন্তাখাব কা মতলব ইন্তিখাব সে মুন্তাখিব বনা, ইয়ানি মুন্তাখাব বনা, চুনা হোৱা এখনৰ পৰা দুটা হাদিছ, এখনৰ পৰা দুটা হাদিছ, কেইখনৰ পৰাই এই ৮৬টা যি হাদিছ আছে আমাৰ, এই ৮৬টা হাদিছৰ পৰাই হাদিছবোৰ ওলাই কেনে এখন কিতাপত ৰাখি লিখিছে, তাকে আমাৰ জানো সহজ সৰল হয়, চলিব জানো পাৰোঁ। আমাৰ ভাষাত ক'ব গ'লে ভেকচিন, আমি জানো এইটো ভেকচিন বুলি মানি এই কিতাপখনক যে আপুনি মই মানো, আমি ঘৰত চলিত জিন্দগীত আমাৰ চলাবোৰত সহজ হ'ব। বদিনী মহলত থাকি দিনৰ ওপৰত চলা আমাৰ সহজ হ'ব। এইকাৰণে দাওয়াতে তবলিগৰ যি মুন্তাহাব হাদিছ, ফজাইলে আমাল, কোন আমলত কি ফজাইল আছে সেইখন পঢ়িলে মৌলানা জাকাৰিয়া ৰহমাতুল্লাহ আলাইহি লিখিছে, সেইখনত আপুনি মই পাম। এই কিতাপ কোনো দুনিয়াবী মানুহ লেখা কিতাপ নহয়, নবীজিৰ হাদিছৰ পৰা উঠাই কেনে ইয়াতে জমা কৰিছে আৰু এইখন আমাৰ কাৰণে সহজ কৰি দিছে। দাওয়াতে তবলিগক বেয়া নাপাব মোৰ মা ভনীসকল।